জয় হিন্দ। তো আশা কৰোঁ সকলোৱে ভালে আছে আৰু কিতাপৰ ওপৰত ভিডিঅ' আজি হয়তো কালি পাৰ্চেল আহি পাব, তাৰপিছত মই বনাই দিম, ঠিক আছে। তো এতিয়া বহুতৰে ডাউট আছে, বহুতৰে মেছেজ আহি আছে, বহুত নতুন ল'ৰা এপ্লাই কৰিছে, বহুত নতুন ছোৱালী এপ্লাই কৰিছে যে সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছটো, অৰ্থাৎ আমি কি কি ডকুমেণ্ট নিব লাগিব, কি কি ডকুমেণ্ট এতিয়াৰ পৰা তৈয়াৰী কৰিব লাগিব, বা সম্পূৰ্ণ চিলেকশ্যন অৰ্থাৎ আমাৰ এপইণ্টমেণ্ট লেটাৰ হাতত অহালৈকে আপুনি গোটেই প্ৰচেছখিনি কৈ দিয়ক। প্ৰথম কথা হ'ল, তোমালোকে এপ্লাই কৰা টাইমত যিখিনি ডকুমেণ্ট লাগিছে সেইখিনি ডকুমেণ্টে ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়, তাত থেকে একো বেলেগ ডকুমেণ্ট নালাগে, ঠিক আছে। চাকৰি নোহোৱালৈকে, চাকৰি হোৱাৰ পিছত কিবা পুলিচ ভেৰিফিকেশ্যন বা কাৰোবাৰ কিবা কেছ আছে, ঠিক তেনে ক্ষেত্ৰত কিছুমান বস্তু ইম্পৰ্টেণ্ট হ'ব বাৰু, সেইটো পিছৰ কথা, ঠিক আছে। ভিডিঅ' পিছত বনাই দিম। এতিয়া কথা হ'ল যে এডমিট কাৰ্ড যেতিয়া আহিব তেতিয়া মই এটা ভিডিঅ' বনাই দিম, আৰু এডমিট কাৰ্ডৰ সম্পূৰ্ণ মেনশ্যন লাগিব, তোমালোকে কি কি কেৰি কৰি ইণ্টাৰভিউৰ ঠাইলৈ যাব লাগিব, ঠিক আছে। বহুতে বহুত বস্তু লৈ যায়, কম্পিউটাৰ চাৰ্টিফিকেটৰ পৰা কিবা কিবি বহুত কিবা কিবি লৈ যায়, ঠিক তেনেকৈ ইমান নিব লগা নাই। অনলি তোমালোকৰ ধৰি লওক যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া থাকিব সেই তাৰ ওপৰত তোমালোকে নিলেই হ'ল, ঠিক আছে। এটা কথা হ'ল, তোমালোকে বিশেষকৈ এডুকেশ্যনেল যিখিনি চাৰ্টিফিকেট আছে তো সেইখিনি ভালকৈ থৈ দিবা, সেইখিনি ইম্পৰ্টেণ্ট হ'ব। আৰু বাকী ফটোটো সেই ইম্পৰ্টেণ্ট হ'ব, মই জনাই দিম বাৰু, পাছত ভিডিঅ' বনাই দিম। তোমালোকৰ তিনিটা কাম একেদিনাই হ'ব, যিটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন, নেক্সট আপোনালোকৰ PET PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট দুয়োটা হ'ব। তাৰপিছত তোমালোকৰ হ'ব কি মেডিকেল, ঠিক আছে। এতিয়া কি হ'ল, প্ৰথমে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত তোমালোকৰ হাইট চাইজ জুখিব, তাৰপিছত তোমালোকক দৌৰিবলৈ দিব। যদিহে এবিৰ কাৰণে হয়, দৌৰাৰ পিছত তোমালোকৰ লং জাম্প মাৰিবলৈ দিব, আৰু তাৰপিছত চিলিং বাৰটো লগাব দিব, অৰ্থাৎ চিনাপ, আমি চিলিং বাৰ বুলি কওঁ, চিনাপ অৰ্থাৎ ল'ৰাখিনিৰ কাৰণে হয়। বাকী ছোৱালীখিনিৰ কাৰণে AB UB দুয়োটাৰ কাৰণে ৰানিং আৰু লং জাম্প। তাত তোমালোকে পাছ কৰিলে ভাল মাৰ্ক এটা পালা, তাৰপিছত তোমালোকক তাত লৈ যাব, তোমালোকৰ মাৰ্কবিলাক তোমালোকে নিজে গম পাবা কোনে কিমান মাৰ্ক পাইছা। আৰু তাৰপিছত তোমালোকক ঠিক আৰু এটা কুৱেশ্যন থাকে যে আমি এবিত প্ৰথমে এতিয়া মানে চিলেকশ্যন কৰিলোঁ AB, পাছত UB চিলেকশ্যন কৰিব পাৰিম নে নাই, তো প্ৰিফাৰেঞ্চ দিয়াতে, তো তাতেও তোমালোকে দিব পাৰিবা, ঠিক আছে। আৰু তাৰপিছত তোমালোকৰ মেডিকেল হ'ব, ঠিক আছে। মেডিকেল যেতিয়া হ'ব, মেডিকেলত সম্পূৰ্ণ A to Z ভিডিঅ' মই বনাই দিম বাৰু, সময় পালে। আগৰ ভিডিঅ' এটা আছে, তোমালোকে চাই ল'বা ইউটিউবত গৈ কিনে, ঠিক আছে। ঠিক তেনেকুৱা ছেমেই হ'ব। তাৰপিছত তোমালোকৰ মেডিকেল হ'ব, আৰু মেডিকেলৰ পিছত তোমালোকে ঘৰলৈ আহিব পাবা। তাৰপিছত এটা কাট অফ লিষ্ট ওলাব, কাট অফ লিষ্টৰ ওপৰত ডিপেণ্ড কৰি তোমালোকৰ ৰিটেন বহিব পাবা। ৰিটেনৰ তোমালোকে পাছ কৰিবা, পাছ কৰাৰ পিছত তোমালোকৰ যিখিনি এক্সট্ৰা মাৰ্কৰ ওপৰত ভিডিঅ' বনাই দিছে, এক্সট্ৰা মাৰ্কখিনি যোগ হৈ তোমালোকৰ এটা ফাইনেল মেৰিট বনিব, আৰু ফাইনেল মেৰিটটো বনাৰ পিছত তোমালোকৰ নাম আহিব। আৰু তেতিয়া নাম অহাৰ পিছতে 2-4 দিনৰ ভিতৰত বা ধৰি লওক 3 দিনৰ ভিতৰত তোমালোকক এপইণ্টমেণ্ট লেটাৰ মামাই খুদ নিজে ভগাই দিব। তাৰপিছত তোমালোকে নিজে মোবাইলত ডাউনলোড কৰি ল'বা আৰু ট্ৰেইনিং চেণ্টাৰবিলাকত পहुঁচি যাবা। এইখিনিয়ে আছিল তো সম্পূৰ্ণ প্ৰচেছ A to Z, তো ইমানখিনিয়ে, ঠিক আছে। থেংক ইউ। জয় হিন্দ, জয় ভাৰত, জয় অসম।